নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আপোনালোকৰ লগত এটা ভাল ৰেচিপি এটা শ্বেয়াৰ কৰোঁ, যোনটো চাই আপোনালোকে বহুত ভাল পাব। এয়া মই কেৰাহী পাতি ল'লোঁ, ইয়াত অলপ তেল দি লৈছোঁ, সৰিয়হ তেল। আৰু তেলখিনি অলপ মই গৰম কৰালৈকে অপেক্ষা কৰিম। আজি কি বনাইছোঁ জানে? কঁঠাল গুটি, বেঙেনা, আলু দি শুকান মাছ। ভাল লাগে ন? এয়া তেলখিনি গৰম হ'ল, মই শুকান মাছখিনি আগতীয়াকৈ ধুই থৈছিলোঁ গৰম পানীত। আৰু এতিয়া মই সেইখিনি তেলত ফ্ৰাই কৰি ল'ম। অলপ টানকৈ অলপ ডিপ ফ্ৰাই কৰি ল'ম। এইখিনি কৰালৈকে মই এইখিনি অলপ ভাজি ল'ম। আৰু শুকান মাছ খাই এনেও ভালেই লাগে চবৰে, নহয় জানো? শুকান মাছৰ বহুত আইটেমো আছে আৰু শুকান মাছ বহুত ধৰণেও পোৱা যায়। কিন্তু আজিকালি বহুত দাম হৈছে শুকান মাছৰ। এইবাৰ এইখিনি ভাজি ল'লোঁ তেলত। এইখিনি মই এটা ধুনীয়াকৈ প্লেট এটাত আকৌ তুলি ল'ম। মই কমকৈ দিছোঁ অলপ শুকান মাছ, কাৰণ মই কমকৈ বনাইছোঁ বুলি। আপোনালোকে অলপ বেছি বনালে বেছি শুকান মাছ দিব, যাতে গোন্ধটো আহে। এইখিনি মই এতিয়া প্লেটত তুলি লৈছোঁ। এয়া প্লেটত তুলি ল'লোঁ। এইখিনি বেছি নহয়, দুডাল মানে শুকান মাছ লৈছিলোঁ। এইবাৰ মই তেলত পিঁয়াজ কাটি থৈছিলোঁ মিহি মিহিকৈ। মই আজি কিন্তু মছলা পিচি পেষ্ট বনোৱা নাই। সেয়া পিঁয়াজ কাটি থৈছিলোঁ পাতল পাতলকৈ, এইখিনি দি লৈছোঁ। আদাও থেতালি লৈছিলোঁ এডোখৰ, আৰু নহৰু কেইডালমানো থেতালি ল'লোঁ। আজি পিচা একো কৰা নাই। এইখিনিও মই গোটেইখিনি তেলত দি ল'ম, আদা নহৰু আৰু পিঁয়াজখিনি। আৰু জলকীয়া মই দুভাগকৈ ফালি থৈছিলোঁ, 5টামান জলকীয়া লৈছিলোঁ, 5ডালমান। সেইখিনিক মই এতিয়া ভালদৰে ভাজি ল'ম। এয়া পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া এইখিনিক ভাজি লৈছোঁ ভালদৰে। এইখিনি অলপ ভজা হৈ গ'লে মই বিলাহী এটা লৈছিলোঁ, গোটা ডাঙৰ বিলাহী এটা। সেইটোক মই পকা বিলাহী পূৰা ৰঙা, সেই বিলাহীটোকো মই ইয়াত ঢাল দিম। দি সিহঁতক একেলগত ভালদৰে মিক্স কৰি ভাজি থাকিম। এয়া এইখিনি বিলাহীখিনি মই ইয়াত দি লৈছোঁ। এতিয়া ডাঙৰ চাইজৰ এটা বিলাহী আছিলে, সেইটো দি লৈছোঁ। আৰু ভালদৰে এই পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু বিলাহী একেলগত ভালদৰে ভাজি ল'ম। মানে অলপ থুপথুপীয়া বনাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছতে মই গুড়া মছলা ইউজ কৰিছোঁ। ধনিয়া গুড়া, জিৰা গুড়া, গৰম মছলা আৰু জলকীয়া গুড়া, হালধি, নিমখ, অলপ চেনি। এইখিনি মই আপোনাক দেখুৱাই দিছোঁ, এয়া লৈছোঁ যে। আৰু এইখিনিকো এতিয়া মই ইয়াতে দি ল'ম। পিঁয়াজ জলকীয়া সেই ভজাটোত দি ভালদৰে মিক্স কৰিম আৰু এটা থুপথুপীয়া পেষ্ট এটা বা গ্ৰেভি এটা ৰেডি কৰিম। এয়া এইখিনি দি লৈছোঁ ইয়াতে। এইখিনি দি ভালদৰে মিক্স কৰি ল'ম। কিছুমানে আকৌ এই মছলাখিনি মই যেনেকৈ শুকান দিছোঁ, কিছুমানে সেইখিনি বাতি এটাত পানী লয়, গোটেই মছলাখিনি তাত দি দিয়ে। একদম লাষ্টত নিমখ দিয়ে তেওঁলোকে, আৰু চেনি অলপ ছটিয়াই দিয়ে। কিন্তু মই তেনেকৈ কৰা নাই, মই প্ৰায় এনেকৈয়ে লওঁ, সদায় এনেকৈয়ে দিওঁ। এইখিনি এতিয়া থুপথুপীয়া হৈছে। ইয়াৰ পিছত মই দুডালমান বেঙেনা লৈছিলোঁ, পাতল পাতলকৈ কাটি থৈছিলোঁ। সেই বেঙেনাখিনি ভালকৈ ধুই, আৰু আলু দুটামান লৈছিলোঁ, সেইখিনিও মই দীঘল মানে মাছৰ চাইজত যেনেকৈ লওঁ তেনেকৈ কাটি লৈছিলোঁ। আৰু কঁঠালৰ গুটিখিনি মই দুভাগকৈ ফালি লৈছিলোঁ, এটা গুটিক দুভাগকৈ ফালি লৈছিলোঁ। সেইখিনি ৰেডি কৰি থৈছিলোঁ। এয়া থুপথুপীয়া হৈ গ'ল গ্ৰেভিটো। এবাৰ বেঙেনাখিনি দি লৈছোঁ, বেছি ডাঙৰকৈ কটা নাই, সৰু সৰুকৈ কাটিছোঁ পাতল পাতলকৈ। এইখিনি দি লৈছোঁ। এবাৰ আলুখিনি যে কাটিছিলোঁ এইখিনিও দি ল'ম, দেখিছে? আৰু সেই মছলাখিনিৰ লগত এইবাৰ সেই আলু আৰু বেঙেনাটো অলপ ভাজি ল'ম, 2 মিনিট ভাজি ল'ম, দেখিছে? এয়া ভাজি লৈছোঁ। এতিয়াতো গৰমৰ ছিজন, আৰু এতিয়া কঁঠালৰ যিহেতু মানে দিন, কঁঠাল পোৱা যায়। এতিয়া আমি ঢেৰ কিবাকিবি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কঁঠাল দি দেই। কঁঠালৰ গুটি দিও কৰিম আৰু কঁঠাল দিও কৰিম। এইখিনি ভাজি ল'লোঁ। এবাৰ মই যে কঁঠালৰ গুটিখিনি যে মই ওপৰৰ বাকলি, হোৱাইট বাকলিটো, বগা বাকলিটো মই গুচাই লৈছিলোঁ।
আৰু এয়া দুভাগকৈ ফালি ভালদৰে পানীত ধুই ৰেডি কৰি থৈছিলোঁ। এইখিনিও মই এতিয়া আপোনালোকক আগত এয়া চব্জিত দি ল'ম। দেখিছে, এই চব্জিত দি ল'ম। এইখিনি দি ভালদৰে মিক্স কৰিম। কঁঠাল গুটি এনেও খাই বহুত ভাল লাগে। কিছুমানে দাইল দি বনায়। অকল আপুনি বেঙেনা নিদি কিন্তু ইয়াত অকল আলু আৰু কঁঠালৰ গুটিও দিও বনাব পাৰে, বা কঁঠালৰ গুটিও ডাইৰেক্টো বনাব পাৰিলেহেঁতেন, কিন্তু মই ইয়াত মিক্স কৰি দিছোঁ। আপোনালোকে মন যদি যায় তেনেকৈও বনাব পাৰে। কঁঠালৰতো কি আৰু মিঠা, কঁঠালৰ মানে ৰুটিও হ'ব, কঁঠালৰ হেৰি হ'ব, কি কয় মিশ্ৰণ, মিঠা এটা হয়। আৰু কঁঠালৰ এতিয়া চাইছে চব্জি, গুটি দি চব্জি বনালোঁ। কঁঠালৰ গুটি দাইলত দিও খায়। শুকান মাছখিনিও ইয়াতে দি ল'লোঁ। এতিয়া ভালদৰে মিক্স কৰি অলপ সময় ঢাকি থ'ম আৰু পানী, পৰ্যাপ্ত পৰিমাণে পানীখিনি দি ল'ম ইয়াত, যাতে বস্তুখিনি সিজে। 2 মিনিটমান ঢাকি থ'ম। ইয়াৰ পিছতে ঢাকনিটো তুলি মই পানী দি ল'ম। পানী 1.5 গিলাচমান দিম। ঢাকনি খুলি দিছোঁ। এবাৰ দেখিছে, পানী দি ল'ব লাগিব। এতিয়া অলপ মিক্স কৰি ল'ম আৰু পানী দি ল'ম 1.5 গিলাচ। কঁঠালৰ গুটিৰ পিটিকাও হয়। সেইটো পিটিকা আকৌ ভজা পিটিকাও হয় আৰু শুকান পিটিকাও হয়। তাৰপিছত কঁঠালৰ গুটিৰ মানে পেষ্ট কৰি দাইলো বনাব পাৰিব আপুনি। সেইটোও মই দেখুৱাম বাৰু আপোনালোকক এদিন। এতিয়া মই চব্জিটোত পানী দি লৈছোঁ, যিমানটো প্ৰয়োজন সিমান দি। তাতে বইল হ'ব লাগিব যে, সেইবাবে। কালাৰটো দেখিছে কি ভাল আহিছে ন, ধুনীয়া আহিছে কালাৰটো। এতিয়া মই এইখিনি শুকোৱালৈকে অপেক্ষা কৰিম। 15-20 মিনিটমান লাগিব মোৰ এইখিনি শুকাওঁতে, কাৰণ মই মানে যেতিয়াও খানাটো বনাওঁ মই একদম হাই ফ্লেমত নবনাওঁ, মিডিল ফ্লেমতে বনাওঁ। এবাৰ মই এইখিনি মিক্স কৰি ল'লোঁ আৰু অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। আপোনালোকে ৰেচিপিটো চাই কেনেকৈ পাইছে প্লিজ কমেণ্টত জনাব। যদি ৰেচিপিটো ভাল লাগে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু এবাৰ প্লিজ আপোনালোকে কিন্তু বনাই চাব, ক'ব কিন্তু যে কেনেকুৱা লাগিছে আপোনালোকৰ, জানিছেনে? পানীখিনিতো টপটপীয়া হৈয়ে গ'ল। এতিয়া নমাবলেই হ'ব। এইখিনি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তো প্লিজ শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই।